বানাক্ৰান্ত ৰাইজৰ কাষত আমি থিয় দি আছো পথাৰৰ সময় ৰাইজে কঠীয়া বিচাৰি আছে বীজ বিচাৰি আছে আমি ৰাইজৰ কাষত থিয় হৈ কাৰোবাৰ ঘৰ বনাবলৈ কাৰোবাক কঠীয়া যোগান ধৰিবলৈ প্ৰয়াস কৰি আছো আৰু তাৰ মাজত সকলো কাম একাষৰীয়া কৰি আমি আজি ইয়াত প্ৰতিবাদ মুখৰ হ'ব লগা হৈছে কিয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হেমাহিৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰকাৰৰ কেইজনমান বৰমূৰীয়া নেতাৰ খকৰ বাবে লোভৰ বাবে কাৰণ ৰাইজে পাবলগীয়া 15,000 টকাটো দিবলৈ ৰাইজে পাবলগীয়া 25,000 টকাটো দিবৰ সময়তো তেওঁলোকৰ হিচাপ নিকাচ বিজেপিকৰণৰ অন্ত নাই পৰা হয়নে নহয় কিমান ৰাইজে নাই পোৱা পইচা মই জেনিয়ে চাইছো সকলোৱে হাত দাঙিছে গতিকে প্ৰশ্নটো এইটোৱেই যদি ইয়াত উপস্থিত থকা সকলোৱে টকাটো নাই পোৱা তেন্তে টকাটো পাইছে কোনে ৰাইজে কৈছে বিজেপিৰ মানুহে পাইছে এয়া কাৰ টকা আছিল ক্ষতিপূৰণ দিয়া প্ৰতিটো টকা ৰাইজৰ টকা কোনো শিৱসাগৰ জিলাত ডিচিৰ পকেটৰ টকা নহয় হয় নেকি কোনো হিমন্ত বিশ্ব শৰ্মা সুকান্ত বৰগোহাঁই কোনো ধৰ্মেশ্বৰ কোঁৱৰ ময়ূৰ বৰগোহাঁইৰ দৰে নেতাৰ পকেটৰ টকা নহয় এয়া ৰাইজৰ টকা কিন্তু বানপানী কিয় হ'ল অসমত কোনেও পৰিকল্পনা নকৰা কল্পনা নকৰা সপোনতো নভবা নিচিন্তা এটা পৰিৱেশ অবিভক্ত শিৱসাগৰ জিলা গৌৰৱ উজ্জ্বল আহোম ইতিহাসে গড়কা স্বৰ্গদেউ চাওলুং চুকাফাই সোণৰ অসম প্ৰতিষ্ঠা কৰা শিৱসাগৰ জিলা আজি নিশ্চিহ্ন হোৱাৰ কবলত কাৰ বাবে কেইজনমান মানুহৰ খকৰ বাবে কেইজনমান মানুহৰ কয়লাৰ প্ৰতি লোভ শিল বালি খননৰ প্ৰতি লোভ কয়লা সিন্ডিকেট কয়লা মাফিয়া শিল বালি খননৰ লগত জড়িত কেইজনমান বিজেপিৰ মুঠা ফুটা নেতাৰ বাবে হয়নে নহয় নাম তেওঁলোকৰ উচ্চাৰণ হৈ আছে তেওঁলোকে এতিয়ালৈকে ক'ব পৰা নাই যে মোৰ বিৰুদ্ধে CBI তদন্ত দিয়ক কাৰ কাৰ নাম ওলাইছে ৰাইজে কৈছে সুশান্ত বৰগোহাঁইৰ নাম ওলাইছে আৰু কাৰ ময়ূৰ বৰগোহাঁইৰ নাম ওলাইছে আৰু কাৰ ধৰ্মেশ্বৰ কোঁৱৰৰ নাম ওলাইছে বহু কেইজন ব্যক্তিৰ নাম ওলাইছে ময়ূৰ বৰগোহাঁয়ে কৈছে কি কৈছে যে তেওঁ অহিংস নীতিত বিশ্বাস নকৰে শিৱসাগৰ জিলাৰ বৰ্ডিং ফিল্ডত থিয় হৈ কৈছো তেওঁ নিজৰ জিলাত থিয় হৈ কৈছো এইখন জিলাৰে বিধায়ক তেওঁ কি কৰিব ইমান ৰাইজ থিয় হৈ আছে কাক মাৰিব ইমান ৰাইজৰ কাক তেওঁ হিংসাত্মক পন্থাৰে দাবী দিব ধমকি দিব আমি চাই ল'ম চাবনে নাই ইমান যদি বুকুত দম আছে ময়ূৰ বৰগোহাঁই কওক যে কয়লা সিন্ডিকেটৰ বিৰুদ্ধে তেওঁক CBI তদন্ত লাগে ইমান যদি দম আছে ময়ূৰ বৰগোহাঁই কওক যে তেওঁ নিজৰ বিৰুদ্ধে তেওঁ পুলিচত কেছ দিব তেওঁৰ বিৰুদ্ধে CBI তদন্ত হওক দুখী নে নিৰ্দোষী ৰাইজৰ আদালতত তেওঁ থিয় হওক হয়নে নহয় কি কৰিব আমাক দাবী দিব ঋতুমণি দা আমাৰ ঋতুমণি দাৰ পত্নীক গৈ ঘৰত দম দিছে মহিলা পাই তোমালোকে দম দিবলৈ আহিছা নতুনকৈ বিয়া হোৱা এগৰাকী মাইকী মানুহক ঘৰত অকলে থকা অৱস্থাত তোমালোকে বৰ মতা দেখুৱাইছা মহিলাৰ ওপৰত দাদাগিৰি কৰি ভয় ভাবুকি দি তোমালোকে তোমালোকৰ কয়লা সিন্ডিকেটৰ তোমালোকৰ খকৰ কাহিনীবোৰ লুকুৱাবলৈ চেষ্টা কৰিছা হয়নে নহয় আমি মানি ল'ম নেকি ইমান দম আছে যদি CBI এনকুৱাৰী কৰক এইখিনি কথা প্ৰথমতেই কলো আৰু ইয়াৰ পাছৰখিনি আমাৰ দাবী থাকিব দাবী যে প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক 10 লাখ টকাৰ সাহায্য দিব লাগিবনে নাই সকলো শেষ হৈ গ'ল মানুহে গোটেই জীৱন নিজৰ জীৱনৰ উপাৰ্জন খৰচ কৰি গোটোৱা প্ৰতিটো সম্পদ এটা এটাকৈ চকুৰ আগত বানপানীয়ে লৈ গ'লনে নাই মহিলাগৰাকীয়ে নিজৰ বিয়াত গোটাই অনা দেউতাকৰ ঘৰৰ পৰা গোটাই অনা দেউতাক মাকে আশাৰে ছোৱালীজনীৰ লগত দিয়া প্ৰতিটো সামগ্ৰী ধ্বংস হৈ গ'ল নিজৰ জীৱনৰ সকলো কষ্ট খৰচ কৰি গোটোৱা মাৰ্কশ্বিট চাৰ্টিফিকেটবোৰ ধ্বংস হৈ গ'ল হয়নে নহয় কাৰোবাৰ
বছৰীয়া ল'ৰাৰ মৃত্যু হৈছে অলপ আগত আমি খবৰ পাইছো এই যে 11 বছৰীয়া ল'ৰাটো আজি মৰিলে এই যে 105 জনতকৈ অধিক মানুহ মৃত্যু হ'ল ইয়াৰ বাবে জবাবদিহি কোন হ'ব লাগে বিজেপি চৰকাৰ আৰু এই কয়লা সিন্ডিকেটৰ লগত জড়িত প্ৰতিজন মানুহ হ'ব লাগে কিন্তু তাৰ বাবদ তেওঁলোকে ৰাইজক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ লোভ মোহৰ সীমা নাইকিয়া কৰিছে হয়নে আজি তেওঁলোকে ক'ব লাগিছিল যে আমি কাকো ৰেহাই নিদিও যোন এইবোৰৰ লগত জড়িত ক'ব পাৰিছেনে নাই পৰা তেওঁলোকে ক'ব লাগিছিল যে আমি সিবিআই এনকুৱাৰী কৰিম আৰু শাস্তি দিম ক'ব নাই পৰা কিন্তু একো তেওঁলোকে ক'ব লাগিছিল আজি প্ৰশাসনে আন্দোলন কৰিছে আজি বিজেপি দলে আন্দোলন কৰিছে হেৰৌ বানপানী হৈ আছে ইমান যদি আন্দোলনেই কৰিব লগা আছে বানাক্ৰান্ত ৰাইজৰ পক্ষত কৰা ইমান যদি আন্দোলন কৰিব লগা আছে তেন্তে কোৱা যে বানাক্ৰান্ত প্ৰতিখন ঘৰক আমি PMAY জৰিয়তে বনাই দিম হয়নে নহয় পকীকৰণ কৰি দিম ইমান যদি আন্দোলন কৰিব লগা আছে বানাক্ৰান্ত ৰাইজৰ ঘৰে ঘৰে যোৱা ভালদৰে সাৰ্ভেবোৰ কৰা 10 লাখ টকাৰ সাহায্য দিম বুলি কোৱা আৰু ইমান যদি আন্দোলনেই কৰিব আছে ইমান যদি দাদাগিৰি কৰিব পৰাকৈ অসমৰ বিজেপি চৰকাৰৰ দম আছে তেন্তে দিল্লীত গৈ কৰা কোৱা যে নৰেন্দ্ৰ মোদী এতিয়াও অসমত কিয় অহা নাই সেইটো ক'বলৈ দম নাই অমিত শ্বাহ কিয় অহা নাই বিজেপিৰ কোনো মুঠা ফুটা ব্যক্তি শিৱসাগৰ চৰাইদেউ জিলাত কিয় থিয় হোৱা নাই এইটো ক'বলৈ তোমালোকৰ দম নাই দিল্লীৰ আগত ৰঙা চেকু দেখুৱাবলৈ তোমালোকৰ দম নাই তোমালোকে কাৰ বিৰুদ্ধে আন্দোলন কৰা অখিল গগৈৰ বিৰুদ্ধে অখিল গগৈ শিৱসাগৰৰ MLA এজন শিৱসাগৰৰ MLAৰ ভয়ত বিজেপিয়ে জিলাই জিলাই আন্দোলন কৰিছে আৰু তোমালোকৰতো এজন প্ৰধানমন্ত্ৰী আছিল নাছিল জানো ভাৰতৰ এজন প্ৰধানমন্ত্ৰী আছিল ভাইও আৰু বেহনো বুলি কয় গামোচাখন পিন্ধে এতিয়া বানপানীৰ সময়ত ৰাইজৰ চকু পানীবোৰ মুচিবলৈ গামোচাখন কান্ধত লৈ নৰেন্দ্ৰ মোদী অসমলৈ কিয় অহা নাই এতিয়াও বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে কিয় ঘোষণা কৰা নাই তাৰ উত্তৰটো আমাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা লাগে নে নাই অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে বুলি আমি প্ৰতিবাৰেই দাবী কৰি আহিছো নে নাই গুৰুত্ব নিদিয়ে কিন্তু এইবাৰ কিয় নাই দিয়া এইবাৰ কিয় শিৱসাগৰ চৰাইদেউৰ মানুহবোৰ নিশ্চিহীন হওঁতে ঘৰবোৰ ধ্বংস হওঁতে মানুহবোৰ মৰোতে হিমন্ত বিশ্ব শৰ্মাৰ বুকু নকঁপিল নৰেন্দ্ৰ মোদীৰ অসমলৈ মনত নপৰিল অষ্টলক্ষ্মীলৈ মনত পৰে যেতিয়া ইলেকশ্যন আহে আমাৰ সম্পদবোৰ যেতিয়া লাগে তেতিয়া মনত পৰে যেতিয়া আমাৰ সমস্যাবোৰ আহে যেতিয়া আমাৰ বানপানী আহে যেতিয়া আমাৰ মানুহবোৰ মৰে যেতিয়া আমাৰ মানুহে বুকু ভাঙি হিয়া ভাঙি কান্দে তেতিয়া অসমলৈ তেওঁলোকৰ মনত নপৰে কিয় এই উত্তৰটো আমাক লাগিবই আৰু যেতিয়া আমি ক্ষতিপূৰণ বিচাৰিছো আমাক খুদ চাউল দিছে খুদ চাউল 100 টকা এটা মুৰ্গী হাঁহৰ নামত কিবা পায় নেকি এটা গাহৰি মৰিলে কিমান 4000 মান টকা দিছে কিবা পায় নেকি তুলিখন দিছে তুলি মামা তুলি বালক ঢালক ফালি পেলাই হয় নহয় বালক ফালক আৰু ঢালক আৰু তাৰ পাছত আহিল মামা তুলি আপুনি কেৰা বেকা হ'বই নোৱাৰে খোৱাটো বাদেই দিলো ইপাৰ সিপাৰ দেখা পায় ভিক্ষাৰী বুলি ভাবিছা নেকি শিৱসাগৰৰ মানুহবোৰ স্বাভিমানী অসমীয়া মানুহ ভিক্ষাৰীক ভিক্ষা দিছো বুলি ভাবিছা নেকি চৰকাৰেও ভিক্ষা নিদিয়ে চৰকাৰে ৰাজপথত থকা পদপথত থকা ভিক্ষাৰী কিজনক ভিক্ষা দিব তাতকৈ ভালকৈ দিব লাগে নে নাই লাগে তেওঁলোকে তুলি দিছে ইপাৰ সিপাৰ দেখা যায় তাৰ পইচা আমি প্ৰশাসনে খালে বুলি ক'বলৈ বাধ্য কিয় হৈছো ঠিকাদাৰ কেইজনক মাতি জবাবদিহি নকৰিলে কিয় হয়নে নহয় জবাবদিহি কৰিব লাগিছিল গতিকে মই এইখিনি কথা ক'লো মই মোৰ কথাখিনি সামৰো আপোনালোকে আমাক এই যুঁজখনত আপোনালোকৰ লগত থিয় দিয়াৰ প্ৰত্যেকটো সুযোগ দিব আমি যুঁজি যাম কিন্তু আপোনালোক সকলোৱে আমাৰ লগত যুঁজিব লাগিব আজি আমাৰ সভাপতি মহোদয়ে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ বাবে কাম কৰি আছে নে নাই আৰু তেখেতক কাম কৰাৰ সুযোগ প্ৰশাসনে দিব লাগিছিল কিন্তু প্ৰশাসনে তেখেতক পদে পদে বাধা দিছে কিন্তু আমি ভাল পাইছো যে বানাক্ৰান্ত ৰাইজ আজি
প্ৰকৃত ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে আমাৰ এই যুঁজ অব্যাহত থাকিব। যেতিয়ালৈকে প্ৰাণাক্ৰান্ত ৰাইজে 10 লাখ টকাৰ ক্ষতিপূৰণ নাপায়, প্ৰতিখন ঘৰে PMAOৰ অধীনত একোটাকৈ পকী ঘৰ নাপায়, যেতিয়ালৈকে CBI তদন্ত নহয়, যেতিয়ালৈকে শিৱসাগৰে 1000 কোটি টকাৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ পেকেজ নাপায়, যেতিয়ালৈকে আমি প্ৰতিটো ক্ষেত্ৰত যোগ্য ক্ষতিপূৰণ লাভ নকৰো, তেতিয়ালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আৰু মই জানো শিৱসাগৰবাসীৰ ৰাইজ অসমৰ জনতাৰ বাবে উদাহৰণ হৈ আছে। আৰু এই বিপদৰ মুহূৰ্ততো শিৱসাগৰবাসীৰ ৰাইজে এক দৃষ্টান্ত দাঙি দেখুৱাব আৰু বিজেপি চৰকাৰক প্ৰতিজন বানাক্ৰান্ত ৰাইজক যোগ্য ক্ষতিপূৰণ দিবলৈ বাধ্য কৰাৰ এই যুঁজখনত শিৱসাগৰবাসীৰ ৰাইজ সকলোতকৈ আগত ওলাই যাব। প্ৰয়োজনত গুৱাহাটীলৈ, হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ, বিধানসভাৰ সন্মুখলৈ, প্ৰয়োজনত দিল্লীলৈ শিৱসাগৰবাসীৰ ৰাইজে খোজ দিব, শিৱসাগৰবাসীৰ ৰাইজে যুঁজ দিব আৰু আমি একেলগে ক্ষতিপূৰণৰ এই যুঁজখন কৰিম। মই সকলোকে মোৰ লগত জয় আই অসম বুলি কৈ মোৰ কথাখিনি সামৰিবলৈ অনুৰোধ জনাইছো। একেলগে কম দেই, 1 2 3 জয় আই অসম। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, আজি